So, hello everyone. Welcome to Utpol Chemistry. এই ভিডিওটোত আমি সবতকে যেটো ইম্পৰ্টেন্ট টপিক মানে তোমালোকৰ বিএসসি এমএসসি এন্ট্ৰেন্সৰ যেবিলাক এন্ট্ৰেন্স আছে আৰু লগতে তোমালোকৰ আমাৰ আইআইটি জেম দেন নেট আৰু গেট সবতকে বেছি ইম্পৰ্টেন্ট এবাৰো আহিছিল তোমালোকৰ কোৱেশ্চন সো তেনেকুৱা কোৱেশ্চন আমাৰ টপিকটো হ'ল এৰোমেটিচিটি পাৰ্ট আমি তিনিটা পাৰ্টত বনাম ফাৰ্স্ট পাৰ্টত তোমালোকৰ টপিক আহিব ফাৰ্স্ট পাৰ্ট আৰু সেকেন্ড পাৰ্টত গুটেখিনি থিওৰি খিনি পঢ়িম আৰু থাৰ্ড পাৰ্টত আমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন ডিসকাশন কৰিম সো ভিডিওটো শেষলৈকে চাই থাকিবা ওকে আহা আমি ভিডিওটো আৰম্ভ কৰো এটা চোৱা এৰোমেটিক কম্পাউণ্ড বুলিলে কি বুজায় চাবা ধৰা তোমালোকৰ এটা মই ইয়াতে লিখিছো এইখিনিটো তোমালোকৰ লিখা আছে অলৰেডি এটো ধৰা এটা এলকিন আছে ওকে এটো এটা কি হয় এলকিন আৰু দেন আমি এটা কি কৰিছো এটো এটা বেনজিন লৈছো ওকে বেনজিন আৰু এলকিন তোমালোকৰ ৰিলেটেড হয় মানে তোমালোকে জানা অলৰেডি দুইটাৰ মাজত যদি আমি চাবা দে আমি ধৰা এই দুইটা ৰিঅ্যাকচনতে আমি কি কৰিছো ব্ৰোমিনেদি হাইড্ৰলাইজ কৰিছো যেটো আমি ল্যাবৰেটৰীত কৰো ওকে আমি কি কৰিছো ব্ৰোমিন ওয়াটাৰ দিছো ব্ৰোমিন ওয়াটাৰ দিলে কি হয় ব্ৰোমিন ওয়াটাৰৰ কালাৰ এটা থাকে যদি তোমালোকৰ আনছে আমি ব্ৰোমিন ওয়াটাৰেদি কি কৰো তোমাৰ কি হয় ডাইব্ৰমো কম্পাউণ্ড বনে তোমাৰ কি বনিব যদি তোমালোকৰ আনসেচুৰেটেড হয় কম্পাউণ্ড এটা আমি ল্যাবৰেটৰীত কৰিছিলো আনসেচুৰেটেড হলে ব্ৰোমিন ওয়াটাৰৰ কালাৰটো কি কৰে ডিকালাৰাইজ কৰে আৰু যদি তোমাৰ সেচুৰেটেড হয় তেতিয়া ব্ৰোমিন ওয়াটাৰে কোনো ধৰণৰ ৰিঅ্যাকচন নকৰে এটা চাবা ইয়াতে আনসেচুৰেশন মানে কি যত ডাবল বন আছে বা ট্ৰিপল বন আছে ওকে এতিয়া এই দুটা কম্পাউণ্ডত দুটাতে কি আছে আমাৰ ডাবল বন আছে হয় সো ব্ৰোমিনে কি কৰিব লাগিছিল দুটা কম্পাউণ্ডৰ ব্ৰোমিন ওয়াটাৰৰ কালাৰটো কি হ'ব লাগিছিল ডিকালাৰাইজ হ'ব লাগিছিল বাট আমি যদি চাব যাও এইটো কম্পাউণ্ডৰ লগত ব্ৰোমিন ওয়াটাৰ ডাজ নট ডিকালাৰাইজ দা ব্ৰোমিন ওয়াটাৰ কালাৰ মানে ব্ৰোমিন ওয়াটাৰৰ কালাৰটো কি হয় ডিকালাৰাইজ নহয় আৰু এইটোত কি হ'ব এইটো কম্পাউণ্ডৰ লগত ব্ৰোমিনে ৰিএক্ট কৰিব আৰু ডিকালাৰাইজ কৰিব ওকে এতিয়া আহিল কাৰণটো কিহৰ কাৰণে যে ব্ৰোমিনে এইটোৰ লগত ৰিঅ্যাকচন কৰিলে এইটোৰ লগত ৰিঅ্যাকচন নকৰিলে কাৰণ কিয় এই বস্তুটো হল তোমাৰ সবতকে স্টেবল কম্পাউণ্ড এৰোমেটিক কম্পাউণ্ড আর স্টেবল কম্পাউণ্ড হ'ব মনত থাকিব এৰোমেটিক কম্পাউণ্ডে কি কৰে স্টেবল কম্পাউণ্ড দিয়ে এৰোমেটিক কম্পাউণ্ড বলা অলৱেজ স্টেবল আৰু এৰোমেটিক কম্পাউণ্ডে কোনো ধৰণৰ এডিশন ৰিঅ্যাকচন নেদেখুৱায় কি হয় এই বস্তুটো কি হয় ব্ৰোমিনে এলকিনৰ লগত ৰিঅ্যাক্ট কৰোতে এইটো কি ৰিঅ্যাকচন হৈছে এডিশন ৰিঅ্যাকচন আৰু এইটো তোমাৰ ব্ৰোমিনে কি কৰে এডিশন ৰিঅ্যাকচন নেদেখুৱায় হ'ব ব্ৰোমিনে সদায় কি কৰে তোমাৰ বেনজিন বা তোমাৰ বেনজিনৰ নিচিনা কম্পাউণ্ড ধৰা এইটো আছে এইটো আমাৰ কি হয় টলুইন এই টলুইনত কি হ'ব তোমাৰ অলৱেজ ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিঅ্যাকচন হ'ব কিন্তু তাত তোমাৰ এডিশন ৰিঅ্যাকচন নহয় ওকে বুজি পাইছা এইখিনি বস্তু হল আমাৰ ফাৰ্স্ট কনসেপ্ট খিনি কিহৰ কাৰণে আমি এৰোমেটিক কম্পাউণ্ডটো ষ্টাডি কৰিব গৈ আছো আমি গম পালো এতিয়া ধৰা কি হয় আমি কি কম এতিয়া এৰোমেটিক কম্পাউণ্ড তোমাৰ আনসেচুৰেটেড বুলি কম কিন্তু এইটো কি হ'ব আনসেচুৰেটেড বাট আমি টেস্ট কৰিলে গম পাম তোমালোকে টেস্ট কৰা এৰোমেটিসিটি কি কৰা সুটি ফ্লেম দেখায় আৰু যেতিয়া এৰোমেটিক কম্পাউণ্ড থাকে সেই সুটি ফ্লেম দেখায় আৰু নেদেখালে এই তোমাৰ নরমাল এলিভেটিক কম্পাউণ্ড হ'ব এইখিনি জানা এতিয়া আহো আমি এৰোমেটিক কম্পাউণ্ড কিতিয়া কাক কয় এতিয়া চোৱা আমাৰ তিনিটা কম্পাউণ্ডৰ পাৰ্ট আছে ফাৰ্স্টৰটো হল এৰোমেটিক এন্টি এৰোমেটিক আৰু এটা হল নন এৰোমেটিক ওকে এতিয়া এৰোমেটিক কম্পাউণ্ড কিতিয়া কয় এন্টি এৰোমেটিক কিতিয়া কয় নন এৰোমেটিক কিতিয়া কয় তোমালোকে এনে নরমালি হাই সেকেন্ডাৰীৰ ফাৰ্স্ট ইয়াৰৰ বুকখনতে পঢ়ি আহিছা যেতিয়া তোমাৰ কম্পাউণ্ড এটা কি হয় মই লিখি দিছো প্লেনাৰ ওকে লিখা আছে প্লেনাৰ এন্ড কনজুগেশন কি আছে প্লেনাৰ আৰু কনজুগেশন থাকিলে তেতিয়া কম্পাউণ্ডটো কি বুলি কয় এৰোমেটিকো হ'ব পাৰে আৰু এন্টি এৰোমেটিকো হ'ব পাৰে যদি কম্পাউণ্ড এটা তোমাৰ কি হয় প্লেনাৰিটি অৰ কম্পাউণ্ডটো কি হয় আমাৰ টেবুলখন যেনেকুৱা আছে টেবুলখন কি হয় এখন প্লেন বস্তু যদি চেয়াৰখন আমাৰ প্লেন নহয় কাৰণ কে চেয়াৰখনৰ ওপৰৰ ফালে কিবা বেলেগ বস্তু আছে না বুজিছা বস্তুটো এটা কি হ'ব তোমাৰ বস্তুটো যেতিয়া কম্পাউণ্ড এটা প্লেনাৰ হ'ব আৰু লগতে কনজুগেটেড সিস্টেম হ'ব তেতিয়া তাক কি বুলি কয় এৰোমেটিক অৰ এন্টি এৰোমেটিক হ'ব পাৰে এতিয়া কথাটো আহিল এৰোমেটিক কিতিয়া হ'ব এন্টি এৰোমেটিক কিতিয়া হ'ব যেতিয়া তাৰ চাবা আৰু এটা কথা কও এৰোমেটিক হ'ব লাগিলে
তাৰ কাৰ্বন বিলাক হয় sp2 হ'ব লাগিব নহলে sp তোমাৰ হাইব্ৰিডাইজেশন sp2 অৰ sp হাইব্ৰিডাইজেশনৰ কাৰ্বন থাকিলে তোমাৰ কি হ'ব এৰোমেটিক অৰ এন্টি এৰোমেটিক হ'ব মনত থাকিব এতিয়া হও আমি এৰোমেটিক কিতিয়া হ'ব তোমাৰ চোৱা যেতিয়া তাৰ পাই ইলেক্ট্ৰন থাকিব প্ৰথম কলো প্লেনাৰিটি দেন আহিল কনজুগেশন আৰু লগতে এৰোমেটিক হ'ব লাগিলে তাৰ পাই ইলেক্ট্ৰনৰ ৰুলটো কিমান হ'ব লাগিব 4n + 2 ওকে আৰু যদি 4n হয় অনলি এতিয়া ধৰা এটো কম্পাউন্ড লৈছো বেনজিনটো লৈছো এই বেনজিনটো চোৱা তোমাৰ কেইটা তোমাৰ ইলেক্ট্ৰন আছে 4n পাই ইলেক্ট্ৰন কেইটা আছে 6টা 1 2 3 4 6টা আছে সো ইয়াৰ কি ৰুলত পৰিছে কি সিস্টেমত পৰিছে 4n + 2 সিস্টেম ইয়াৰ n = কিমান হয় 1 হয় তেতিয়া তোমাৰ কি হ'ব কম্পাউন্ডটো কি বুলি কম আমি এৰোমেটিক বুলি কম আদারওয়াইজ যদি কম্পাউন্ডটো তোমাৰ কি হয় যদি তাত অনলি 4n পোৱা ধৰা এনেকুৱা এটা কম্পাউন্ড লিখিছো আমি এই বস্তুটো এটো কি হয় সাইক্লোবিউটেন সাইক্লোবিউটেন আছে তাত আমি দুডাল ডাবল বন্ড দি দিছো কি হল এটো সাইক্লোবিউটেন তোমাৰ ইয়াতে কেইটা ইলেক্ট্ৰন আছে পাই ইলেক্ট্ৰন 4টা আছে 4টা থাকিলে তাৰ কি হ'ব সিস্টেমটো 4 * 1 অনলি 4n বুজি পাইছা তেতিয়া তাৰ কি হ'ব এই কম্পাউন্ডৰ সিস্টেমটো কি হ'ব আমাৰ কাৰণে এন্টি এৰোমেটিক হ'ব যেতিয়া তোমাৰ 4 + 2 পোৱা তেতিয়া তাক কি বুলি কয় এৰোমেটিক আৰু যদি অনলি 4n পোৱা তেতিয়া তাক কি বুলি কয় এন্টি এৰোমেটিক এতিয়া চোৱা তাৰ পিছত আহিল আমাৰ নন এৰোমেটিক কিতিয়া কয় নন এৰোমেটিক কিতিয়া ক'ব যেতিয়া কম্পাউন্ডটো তোমাৰ মই ইয়াতে দুটা এক্সাম্পল অলৰেডি দি থৈ দিছো কি আছে চোৱা তোমাৰ নন এৰোমেটিক হ'ব লাগিলে এটা চোৱা তোমাৰ সিস্টেমটো চোৱা মলিকুলটো কি হ'ব লাগিব নট প্লেনাৰ যদি মলিকুলটো কি হয় প্লেনাৰ নহয় তেতিয়া কম্পাউন্ডটো কি হ'ব নন এৰোমেটিক হ'ব হাজাৰ তাত তোমাৰ 4n + 2 সিস্টেম থাকক কিবা থাকক যদি কম্পাউন্ডটো তোমাৰ প্লেনাৰ নহয় তেতিয়া কম্পাউন্ডটো ডাইৰেক্টলি আমি কি বুলি কম নন এৰোমেটিক বুলি কম হ'ব নন এৰোমেটিক এটো চোৱা এই কম্পাউন্ডটো তোমাৰ চোৱা পাই ইলেক্ট্ৰন যদি তুমি জুখা 1 2 3 কেইটা পাই ইলেক্ট্ৰন আছে 6টা বাট 6টা বুলি কৈছো 6টা বুলি কোৱাৰ লগে আমাৰ ডাইৰেক্টলি কি হয় এটো তোমাৰ কি হ'ব লাগে এৰোমেটিক হ'ব লাগে বাট এই কাৰ্বনটো চোৱা মই অলৰেডি কি লিখিছিলো কাৰ্বন বিলাক অলৱেজ sp2 অৰ sp হ'ব লাগে এই কাৰ্বনটো কি হৈ আছে sp3 হাইব্ৰিডাইজেশন হৈ আছে সো এই কাৰ্বনটো প্লেনৰ আছে নেকি নাই সো মলিকুলটো কি হ'ব নন এৰোমেটিক হ'ব বুজিছা এই ঠিক তেনেকে এইটো কম্পাউন্ড চোৱা 1 2 3 4 টোটাল কেইটা ইলেক্ট্ৰন আছে 8টা 8 ইলেক্ট্ৰন সো 4 * 2 মানে কিমান হল আমাৰ এটো হল 4n সিস্টেম কি সিস্টেম 4n সিস্টেম বাট যেতিয়া তোমাৰ 4n সিস্টেম হয় আমি কি লিখিব লাগিছিল এন্টি এৰোমেটিক লিখিব লাগিছিল বাট আমি কিয় এটো নন এৰোমেটিকত লিখিছো কাৰণ কিয় এই কম্পাউন্ডটো তোমাৰ প্লেনাৰিটিত নাই এই কম্পাউন্ডটো এটা তাপ শেপত আছে বুজি পাইছা মানে তাপ বিলাক যেনেকুৱা আমাৰ তলফালে ঘুমাই আহা বা বাতি বিলাক যেনেকুৱা আমাৰ ঘুমাই আহা এটো কি বুলি কয় তাপ শেপ বুলি কয় ওকে সো সিস্টেমটো কি হ'ব আমাৰ নন এৰোমেটিক সিস্টেম হ'ব এখিলৈকে বুজিছা হল আমাৰ এৰোমেটিক এন্টি এৰোমেটিক নন এৰোমেটিক বুজিলো এতিয়া চোৱা এৰোমেটিকৰ আৰু দুটা পাৰ্টত আমি ওলাব এটা হল আমি হাকেল ৰুল এপ্লাই কৰিছো যে 4n + 2 সিস্টেম প্লেনাৰ কনজুগেশন থাকিলে হেতু কি হ'ব এৰোমেটিক হ'ব বাট যদি তোমাৰ কম্পাউন্ডটো এনেকুৱা থাকে মই এটা এক্সাম্পল লৈছো ধৰা কম্পাউন্ডটো এনেকুৱা আছে এই কম্পাউন্ডটো তোমাৰ কি হ'ব 1 2 3 4 কেইটা ইলেক্ট্ৰন আছে পাই ইলেক্ট্ৰন 8 ইলেক্ট্ৰন আছে এই কম্পাউন্ডটো আমি ডাইৰেক্ট কি বুলি লিখিম এন্টি এৰোমেটিক বুলি লিখিম কিন্তু এটো এন্টি এৰোমেটিক নহয় এইটো তোমাৰ আমি কি কৰিব লাগিব ক্ৰেগ ৰুল বুলি আছে চোৱা আমি এৰোমেটিসিটি আমি দুটা টাইপত চেক কৰিব পাৰো এটা হল মই ইয়াতে লিখিছো চোৱা মনোসাইক্লিক আৰু এটা হল পলিসাইক্লিক মনোসাইক্লিক মানে তোমাৰ কি হ'ব এটো বেনজিনয়েড সিস্টেম থাকিলে আমি হাকেল ৰুল এপ্লাই কৰো আৰু নন বেনজিনয়েড সিস্টেম থাকিলে আমি কি এপ্লাই কৰো ক্ৰেগ ৰুল এপ্লাই কৰো নন বেনজিনয়েড সিস্টেম মানে কি বেনজিনত তোমাৰ কেইটা ইলেক্ট্ৰন আছে বেনজিনত কেইটা কাৰ্বন আছে 6টা সো এটো কি হয় বেনজিনয়েড সিস্টেম বাট এটোত কেইটা ইলেক্ট্ৰন আছে 1 2 3 4 5 এটো ৰিঙত 5টা মানে এটো তোমাৰ বেনজিনয়েড সিস্টেম নহয় সো আমি ইয়াতে কি এপ্লাই কৰিব লাগিব ক্ৰেগ ৰুল এপ্লাই কৰিব লাগিব আমি ইয়াতে হাকেল ৰুল এপ্লাই কৰিব নোৱাৰো ওকে এখিলৈকে বুজিছা আৰু তোমাৰ এই বস্তুটো আছে এটো লিখিছো
ইয়াতে এটো সোয়া এটো তোমাৰ বেনজিন বাট এটো তোমাৰ বেলেগ এটা সিস্টেম এটো বেনজিন আৰু লগত তোমাৰ এটো তোমাৰ নন বেনজিনৰ সিস্টেম তেতিয়া আমি কি কৰিব লাগিব ক্ৰেগ ৰুল এপ্লাই কৰিব লাগিব বুজিছা এখিলৈকে আমাৰ ক্লিয়াৰ হ'ল ওকে এখিলৈকে বুজিছা সোয়া এতিয়া আমি কি কৰো ক্ৰেগ ৰুল কেনেকৈ এপ্লাই কৰি আমি হেখিনি চাও এতিয়া সোয়া মই ইয়াতে কি কৰিছো দুটা নন বেনজিনৰ সিস্টেম লৈছো আৰু পলিসাইক্লিক প্লাস নন বেনজিনৰ সিস্টেম লৈছো ইয়াতে কেইটা কাৰ্বন আছে পাঁচটা এটা ৰিঙত সো নামটো কি পেন্টালিন ইয়াতে এটা ৰিঙত সাতটা কাৰ্বন আছে সো নামটো হ'ল হেপ্টালিন এতিয়া সোয়া ক্ৰেগ ৰুল এপ্লাই কৰিব লাগিলে মাস্ট তোমাৰ দুটা এই যেটো সিস্টেমত আমি ক্ৰেগ ৰুলটো এপ্লাই কৰিম সেই সিস্টেমটো C2 axis okay C2 axis should be present মানে কি হ'ব লাগিব C2 axis টো প্ৰেজেন্ট থাকিব লাগিব এতিয়া সোয়া এই কম্পাউন্ডটোত C2 axis প্ৰেজেন্ট আছে এই C2 axis দাও যদি এনেকে ঘুৰুৱা কি হ'ব এই ডাবল বন্ডাল ইয়ালৈকে শিফট কৰিব মানে এইটো ৰিং ইফালে আহিব এইটো ৰিং ইয়ালৈকে যাব বুজিছা আমি ৰিংটো উল্টাই দিছো এতিয়া সোয়া ক্ৰেগ ৰুল আমি কেনেকৈ এপ্লাই কৰিম গোটেই সিস্টেমটোৰ গোটেই সিস্টেমটোৰ একদম ইজিলি কৈছো গোটেই সিস্টেমটোৰ টোটাল পাই বন যিমান আছে মাইনাস আমি 1 কৰিম টোটাল পাই বন মাইনাস 1 আৰু যদি সেই প্ৰসেসটো কৰি আমি যদি অড নাম্বাৰ পাও তেতিয়া কি হ'ব নন এৰোমেটিক আৰু যদি ইভেন নাম্বাৰ পাও কি হ'ব এৰোমেটিক এতিয়া আমি এই সিস্টেম দুটাত এপ্লাই কৰো কেইডাল পাই সিস্টেম আছে 1 2 3 4 4 minus 1 equal to কিমান হ'ল 3 so system to কি হ'ব non aromatic ইয়াতে anti aromatic ৰ প্ৰশ্ন নাহে only non aromatic আৰু aromatic ৰ প্ৰশ্ন আহে ওকে বুজিছা যেতিয়া আমাৰ পলিসাইক্লিক সিস্টেম নন বেনজিনৰ সিস্টেম আহিব তেতিয়া আমি ক্ৰেগ ৰুল এপ্লাই কৰিম এইটো চোৱা টোটাল পাইবন কেইডাল আছে 1 2 3 4 5 6 6 minus 1 equal to 5 বুজি পাইছা 1 2 3 4 5 6 মানে তোমাৰ কি হ'ল 5 এগেইন তোমাৰ কি হ'ব এই বস্তুটো তোমাৰ নন এৰোমেটিক হ'ব বুজিছা আৰামছে এতিয়া আমি আৰু এটা एग्जांपल লওঁ ওকে আৰু এটা एग्जांपल লওঁ তেতিয়া আৰু বেছি ভালকে ক্লিয়াৰ হ'ব চাবা এতিয়া আমি एग्जांपलটো লম এজুলিনৰ সোয়া এই কম্পাউন্ডটো লৈছো দুটা কি হয় নন বেনজিনৰ সিস্টেম টোটাল কেইডাল পাইবন আছে 5 minus 1 equal to 4 মানে কি হ'ব ইভেন পাইছো ইভেন পালে আমি কি পাও এৰোমেটিক বুজিছা বস্তুটো হ'ল হেনেকুৱা কথা হ'ব এখিলৈকে আমি ক্ৰেগ ৰুল এপ্লাই কৰা সিস্টেম আমি বুজি পালো এতিয়া আমি সোয়া বেনজাইনটো এটা তোমাৰ কম্পাউন্ড বেনজাইনো বেনজিনৰ পৰা তোমাৰ বেনজিনৰ পৰা প্ৰডিউস হয় বেনজিনৰ নিচিনা একে আমি বেনজাইনটো লও এতিয়া আমি एग्जांपल ওকে আমি কি লৈছো বেনজাইনটো হল এটো তোমালোকে বিএসসি সাগে ফার্স্ট ইয়ারতে পাইছা বেনজাইন ট্ৰেপিং কৰে ন বেনজাইন এই বেনজাইনটো চোৱা কেইটা তোমাৰ ইলেক্ট্ৰন আছে পাই ইলেক্ট্ৰন চাবা দেই আমি আৰু এটা কথা কও আমি কোন কেইটা পাই ইলেক্ট্ৰন আমি কনসিডাৰ কৰো যিকিটা পাই ইলেক্ট্ৰন আমাৰ ৰেজোনেন্স অর কনজুগেশনত পার্ট লৈছে আমাৰ কি হয় ৰেজোনেন্সত যিকিটা পাই ইলেক্ট্ৰনে পার্ট লয় হেকেটাকে আমি কি বুলি কও আমি ধৰু পাই ইলেক্ট্ৰন এতে চোৱা এইডাল বন্ধা আমি যদি বেনজাইনটো আকু চাবা দেই এনেকুৱা বস্তু আছে লোক কেইটা এনেকে থাকে ওকে লোক কেইটা এনেকে আছে আমাৰ এনেকে থাকিব এটা এনেকে থাকিব এটা এনেকে থাকিব এটা এটা তোমাৰ কি হৈ থাকে এটা এক্সট্ৰা কে এনেকে থাকে বুজিছা আৰু এটা পাই ইলেক্ট্ৰন আছে ন এটো বেলেগকে থাকে বুজি পাইছা এটা হল তোমাৰ কি হয় তিন পারপেন্ডিকুলারলি আছে এটা তোমাৰ কনজুগেশনত পার্ট লৈছে নেকি নাই লোৱা এটা পাই ইডাল বন্ডাল যে আছে ইডাল বন্ডে তোমাৰ কনজুগেশনত নট টেকিং প্লেস মানে ৰেজোনেন্সত কি হৈছে ই পার্ট লোৱা নাই সো আমি কোন কেইডাল কনসিডাৰ কৰিম 1 2 3 সো টোটাল পাই ইলেক্ট্ৰন কিমান আছে 6 পাই ইলেক্ট্ৰন সো 4n plus 2 again benzene is an aromatic compound হ'ব আমি এখিলৈকে বুজিলো হ'ব আমি এখিলৈকে বুজি আইছো
নেক্সট এতিয়া চোৱা আমাৰ কাহিনীবিলাক লাহে লাহে বেলেগ ধৰণে আৰম্ভ হ'ব এতিয়া চোৱা আমাৰ ধৰা অনলি এনেকুৱা আছে অনলি দুটা পাই ইলেক্ট্ৰন আছে কি আছে আমাৰ অনলি দুটা পাই ইলেক্ট্ৰন আছে দুটা পাই ইলেক্ট্ৰন থাকিলে আমাৰ কি সিস্টেম পৰিব 4n plus 2 n equal to কি হ'ব 0 n equal to 0 বহাই দিলে কি হ'ব 2 থাকিব অনলি সো এইটো কি হ'ব আমাৰ এৰোমেটিক হ'ব নেকিনি বুজিছা তাৰ পিছত ধৰা তোমাৰ এই বস্তুটো আছে ইয়াতে কি আছে তিনিডাল বন্ড আছে তিনিডাল বন্ড থাকিলে আমাৰ এটাহে লয় সো কি হ'ল 2 পাই ইলেক্ট্ৰন এগেইন আমাৰ বস্তুখিনি সেম হ'ব এতিয়া চোৱা নেক্সট ধৰা আমি এনেকে লৈছো এটা x আছে তোমাৰ কম্পাউন্ডটো এনেকুৱাকে আছে ওকে কম্পাউন্ডটো এনেকুৱাকে আছে ধৰা তোমাৰ এই বস্তুটো লো বস্তু এক্সাম্পল বিলাক বহুত ভাল ভাল আছে দে ভিডিওটো চাই থাকিবা এই বস্তুটো আছে ওকে এই বস্তুটো চোৱা পাই বন্ডৰ ওচৰৰ এটমটো কি আছে তোমাৰ লোন পেয়াৰ আছে এটমটো সেই এটমটো কি হ'ব ৰেজোনেন্সৰ পাৰ্ট ল'ব বুজি পাইছা মই কি কৈছো অলপ আগতে যে ৰেজোনেন্সত যিবিলাক ইলেক্ট্ৰনে পাৰ্ট লয় সেইবিলাকক আমি কাউন্ট কৰো ইয়াতে টোটাল কিমান ইলেক্ট্ৰনে পাৰ্ট ল'ব এতিয়া টোটাল 6টা ইলেক্ট্ৰন 6 পাই ইলেক্ট্ৰন সো কি হ'ব এটো তোমাৰ আমাৰ কি হ'ব এৰোমেটিক বুজিছা বাট যদি তোমাৰ কম্পাউন্ডটো তোমাৰ ধৰা এনেকুৱা আছে এনেকুৱাকে আছে ইয়াতে চোৱা যোনটো লোন পেয়াৰ আছিল ধৰা এক্সাম্পলটো দিছো মই নাইট্ৰজেনৰ ওচৰত লোন পেয়াৰটো আছে বুজি পাইছা নাইট্ৰজেনৰ ওচৰত লোন পেয়াৰটো আছে বাট ই টেকি তোমাৰ ৰেজোনেন্সত পাৰ্ট ইটো ৰেজোনেন্সত পাৰ্ট ল'ব নোৱাৰে কাৰণ কি অলৰেডি তোমাৰ বস্তুখিনি ঘূৰি আছে বাকি কিটা পাই ইলেক্ট্ৰন ঘূৰি আছে এইটো তোমাৰ বেনজাইনত যেনেকৈ আছিল পাই অৰবিটেল এটা তোমাৰ নুঘূৰাকে ঠিক তেনেকৈ এইটো হেনেকৈ থাকিব সো এইটো কি হ'ব আমাৰ 6 পাই ইলেক্ট্ৰন আৰু এইটো কি হ'ব আমাৰ এৰোমেটিক হ'ব এইখিনিলৈকে বুজিছা নেক্সট আহো আমি আৰু এক্সাম্পল লৈকে নেক্সট এক্সাম্পল বিলাক চোৱা তোমালোকে আৰু বেছি ভালকে বুজি পাবা ধৰা তোমাৰ মাজত কি লৈছো আমি নাইট্ৰজেন লৈছো মাজত আমি লৈছো নাইট্ৰজেন আৰু আমি চাৰিওফালে কি কৰাইছো চাৰিওফালে ইলেক্ট্ৰন বিলাক আমি ঘূৰাইছো চোৱা মাজত লৈছো আমি নাইট্ৰজেনৰ লোন পেয়াৰটো ইয়াতে আছে চাবা দে এটা বস্তু চাবা এইটো সিস্টেমটো কি হ'ল বেনজিনৰ সিস্টেমে বাট তোমাৰ কি হৈছে চোৱা এই মাজৰ যোনটো সেন্টাৰ এটম মাজৰ কি আছে এই সেন্টাৰ এটমটো ৰেজোনেন্সত পাৰ্ট লৈছে নেকি নাই লোৱা ৰেজোনেন্সত পাৰ্ট লোৱা নাই কাৰণে আমি তাক কি কৰিম আমি কনসিডাৰ কৰিম নেকি নকৰো ঠিক তেনেকৈ ধৰা আৰু এটা লও ওকে বুজি থাকিবা আৰু এটা এক্সাম্পল লও ধৰা তোমালোকৰ ধৰা এনেকুৱা এটা বস্তু আছে এই সিস্টেমটো এই সিস্টেমটো চোৱা এই সিস্টেমটো তোমাৰ কি হৈছে ডাবল বন্ডৰ মাজৰটোটো আছে ইয়াতো এটা ডাবল বন্ড আছে ইয়াতো তোমাৰ লোন পেয়াৰ আছে এই লোন পেয়াৰটো তোমাৰ ৰেজোনেন্সত পাৰ্ট লৈছে নেকি নাই লোৱা বাকি কিটা হে লৈছে 1 2 3 4 5 6 মানে 6 into 2 equal to 12 ইলেক্ট্ৰন মানে কি হ'ব আমাৰ এটো এন্টি এৰোমেটিক বুজিছা এন্টি এৰোমেটিক হ'ব আৰু এটুত চাবা 1 2 3 6 7 মানে আমাৰ কিমান পালো 14 ইলেক্ট্ৰন মানে 4n plus 2 n equal to কিমান হ'ব 3 সো কি হ'ব এইটো হ'ব আমাৰ এৰোমেটিক বুজিছা বহুত ইজিলি বুজাব ট্রাই কৰিছো যিমান পাৰো হিমান আৰামসে বুজি পাবা হ'ব এইখিনি বস্তু কৰাই দিলো আমি ইতিয়া নেক্সট পাৰো আমি ইতিয়া আহো কিছুমান আৰু কেইটামান এক্সাম্পল দিও পেৰিফেৰি তোমাৰ চোৱা আমি এৰোমেটিসিটি এনেকুৱা সিস্টেমৰ এৰোমেটিক চাব লাগিলে আমি পেৰিফেৰাল যেকিটা ইলেক্ট্ৰন আছে একিটা ইলেক্ট্ৰন বুজি পাইছা আমাৰ যেনেকে পৰফাইৰিন ৰিংত থাকে একেটা ইলেক্ট্ৰন সাইডৰ ইলেক্ট্ৰন কেইটা পাই ইলেক্ট্ৰন কেইটা হে আমি কনসিডাৰ কৰিম মাজৰটো আমি কিতিয়াও কনসিডাৰ নকৰো ধৰা তোমাৰ আৰু এটা সিস্টেম লৈছো ওকে এইটো সিস্টেম লৈছো হা এই সিস্টেমটো চোৱা
তোমাৰ এইটো 5 মেম্বাৰ হ'ব ওপৰতো 5 মেম্বাৰ আছে ন এইটো তোমাৰ 5 মেম্বাৰ দিছো চাবা এই 5 মেম্বাৰ দিলে আমাৰ চোৱা মাজৰটো আমি কনসিডাৰ নকৰো 1 2 3 4 5 6 6 পাই ইলেক্ট্ৰন 6 পাই ইলেক্ট্ৰন মানে আমাৰ কি হ'ল এগেইন 4 into 3 মানে আমাৰ 4n system so কি হ'ব এগেইন এন্টি এৰোমেটিক হ'ব বুজি পাইছা এন্টি এৰোমেটিচিটিৰ এক্সাম্পল হৈ যাব ওকে নেক্সট আহো এতিয়া আমি তোমাৰ এনাৰ্জি লৈকে এনাৰ্জি যিন্তু তোমাৰ কোনটো বেছি ষ্টেবল আমি তাৰ কথা পঢ়িম এতিয়া ওকে প্ৰথমতে আহিব ষ্টেবিলিটিৰ ভিতৰত মই ফাৰ্স্ট যেতিয়া আৰম্ভ কৰিছিলো তেতিয়া কৈছিলো এৰোমেটিক কম্পাউণ্ড বিলাক ষ্টেবল এৰোমেটিক আহিব তাৰ পিছত আহিব নন এৰোমেটিক দেন আহিব এন্টি এৰোমেটিক আমি যেতিয়া হোমো এৰোমেটিক পঢ়িম হোমো এৰোমেটিকটো তোমাৰ নন এৰোমেটিকৰ আগত আহিব হ'ব হোমোটো তোমাৰ আগত আহিব হোমো এৰোমেটিক আমি এতিয়ালৈকে পঢ়িব হোৱা নাই এতিয়া আহো আমি কনসিডাৰ কৰো এটা বস্তু আৰু এটা সিস্টেম কনসিডাৰ কৰো এই বস্তুটো মই অলপ আগতে এক্সাম্পল লৈ বুজাইছিলো এইটো চোৱা এইটোত কি আছে তোমাৰ এই কম্পাউণ্ডটো তোমাৰ যদি চাব যোৱা হা এই কম্পাউণ্ডটো তোমাৰ কি আছে 2 পাই ইলেক্ট্ৰন আছে সো আমি কি লিখিব পাৰো 4n প্লাস এৰোমেটিক হৈ যাব বাট যদি চাব যোৱা এই কাৰ্বনটো কি হৈ আছে ইয়াতে এই কাৰ্বনটো তোমাৰ sp3 হাইব্ৰিডাইজ হৈ আছে সো কম্পাউণ্ডটো কি হ'ব প্লেনাৰ নহব প্লেনাৰ নোহোৱাৰ লগে ই কোনটো সিস্টেমত পৰি যাব এইটো পৰিব আমাৰ নন এৰোমেটিক নাও এই কম্পাউণ্ডটো কাৰ্বকেটায়ন বনাই দিয়া লগে কি হ'ব ইয়াৰ সিস্টেমটো তোমাৰ sp2 হৈ যাব sp2 হৈ যোৱাৰ লগে তোমাৰ কি হ'ব এই বস্তুটো ৰেজনেট কৰিব তোমাৰ কিমান হ'ব এই সিস্টেমটো এগেইন 2 পাই ইলেক্ট্ৰনে হ'ব 2 পাই ইলেক্ট্ৰন হোৱাৰ লগে কি হ'ব 4n + 2 আমাৰ কি আহিব এইটো তোমাৰ পৰিব এৰোমেটিকত বুজি পাইছা নেক্সট আহিল ধৰা ইয়াক তুমি কাৰ্বনায়ন বনাই দিলা কি বনালা কাৰ্বনায়ন বনাই দিয়াৰ লগে কি হ'ব ইয়াতে কেইটা পাই ইলেক্ট্ৰন আহিল এতিয়া চোৱা এইটো যদি এনেকে যায় এইটো কি হ'ব এনেকে ড্ৰপ মাৰিব ড্ৰপ মাৰাৰ লগে কি হ'ব এই সিস্টেমটোত এইটো তোমাৰ ৰেজোনেন্সত পাৰ্ট ললে মই অলপ আগতে কৈছো ৰেজোনেন্সত পাৰ্ট লোৱাটো এগেইন আমি কি কৰো আমি পাই ইলেক্ট্ৰন বুলি কনসিডাৰ কৰো সো কি হ'ব ইয়াতে আমাৰ টোটাল পাই ইলেক্ট্ৰন কিমান থাকিব 4 পাই ইলেক্ট্ৰন সো এইটো কি হ'ব এন্টি এৰোমেটিক হ'ব বুজিছা এন্টি এৰোমেটিক নেক্সট চোৱা আৰু দুটামান এক্সাম্পল লও ভাল লাগিছে নে ক্লাসটো নেক্সট চোৱা ধৰা এনেকুৱা এটা বস্তু লৈছো আমি এইটো তোমাৰ পজিটিভ চাৰ্জ আছে চোৱা যদি আমি এইটো লও মই যেতিয়া নন এৰোমেটিক সিস্টেমৰ এক্সাম্পল দিছিলো এইটো আছিল এইটো তোমাৰ কি হয় নন এৰোমেটিক যদি লিখিছা এইটো তোমাৰ কি হয় নন এৰোমেটিক বাট এইটো তোমাৰ কি হ'ব এৰোমেটিক হ'ব কাৰণ কি বস্তুটো কি হ'ল প্লেনাৰিটি লৈকে আহি গ'ল প্লেনাৰিটি লৈকে আহাৰ লগে ই কি হ'ব এৰোমেটিকত পাৰ্ট পাই যাব এৰোমেটিক সিস্টেমত অংশগ্ৰহণ কৰিব এইটো হ'ল তোমাৰ পজিটিভ এইটো পজিটিভ এই দুটা কাৰ্বন আমি কি কৰিলো পজিটিভ চাৰ্জ লগাই দিছো পজিটিভ চাৰ্জ লগাই দিলে ইয়াৰ কি আহিব 2 পাই ইলেক্ট্ৰন আহাৰ লগে এইটো কি হ'ব এৰোমেটিক হৈ যাব হ'ব বাট যদি চাব যোৱা ইয়াতে ধৰা আমি কি কৰিলো এবাৰ নিগেটিভ বনাই দিছো ইয়াতে কি কৰিলো আমি নিগেটিভ বনাই দিলো দুটা নিগেটিভ বনাই দিছো চাও দেই এইটো বহুত ইন্টাৰেস্টিং কোৱেশ্চন কিন্তু ইয়াতে আমি কি কৰিছো দুটা নিগেটিভ বনাই দিলো দুটা নিগেটিভ মানে এই দুটাই পাৰ্ট লব টোটাল কেইটা পাই ইলেক্ট্ৰন আহিব এতিয়া এইটো এনেকে যাব এইটো এনেকে যাব এইটো এনেকে যাব টোটাল কেইটা পাই ইলেক্ট্ৰন আহিব 6টা কি আহিব 6 পাই ইলেক্ট্ৰন 6 পাই ইলেক্ট্ৰন আহাৰ লগে এগেইন এইটো কি হ'ব এৰোমেটিক বুজিছা বাট যদি চাব যোৱা এই কম্পাউণ্ডটো পজিটিভ ওকে এটা সাইড আমি কি কৰিছো পজিটিভ বুলি ৰাখিছো ওকে এটা সাইড আমি পজিটিভ ৰাখিছো বাট এইটো কি হ'ল এইটো কি হৈ থাকিল এইটো আমাৰ sp3 হৈ থাকিল sp3 হোৱাৰ লগে এইটো ডাইৰেক্ট একো চাবই নালাগে ডাইৰেক্ট নন এৰোমেটিক বাট এই দুটা কি হ'ল sp2 আহি গ'ল sp2 আহাৰ লগে তোমাৰ কি হইব এইটো তোমাৰ এৰোমেটিক হৈ যাব এই দুটা বস্তু হ'ব এক্সাম্পল দুটা ভালকে বুজি পাইছা বুলি আশা থাকিল নেক্সট আহিল আৰু কেইটামান এক্সাম্পল লও এক্সাম্পল এদি বুজাব লাগিব যিমান পাৰো কিমান চোৱা এই বস্তুটো এইটো বনাইছো আমি নিগেটিভ আৰু এইটো বনাইছো আমি
পজিটিভ এটা চোৱা নেগেটিভ পজিটিভ অহাৰ লগে লগে ইয়াতে কেইটা ইলেক্ট্ৰন আহিব নেগেটিভটো আমি কনসিডাৰ কৰিম 6 পাই ইলেক্ট্ৰন আৰু এইটো 4 পাই ইলেক্ট্ৰন ডাইৰেক্ট কি হ'ব এইটো হ'ব এন্টি আৰু এইটো হ'ব তোমাৰ এৰোমেটিক হ'ব বুজি পাইছা একদম বুজি পাইছা এতিয়া হ'ব আমি নেক্সট কেইটামান একেলগে ধাৰাসাৰ এক্সাম্পল লম ধাৰাসাৰ এক্সাম্পল লৈ আমি তোমাৰ আমি আজিৰ লেকচাৰটো খতম কৰিম ওকে সো ইয়াতে আমি কেইটা এক্সাম্পল লৈছো ইয়াতে আমি 7টা এক্সাম্পল লৈছো 7টা এক্সাম্পলৰ ভিতৰত চোৱা প্ৰথমটো মই কোৱা মতে কি কৈছিলো যদি লোন এটো চোৱা এই কম্পাউণ্ডটোত নাইট্ৰজেনৰ ওচৰত লোন পেয়াৰ আছে বাট নাইট্ৰজেনৰ ওচৰত লোন পেয়াৰ থাকিলেও ডাইৰেক্ট তোমাৰ কাৰ লগত কনজুগেট ডাইৰেক্ট তোমাৰ কাৰ লগত এটাচ হৈ আছে পাই যোনটো বন্ড আছে পাই বন্ডৰ কনজুগেট তোমাৰ ডাইৰেক্ট এটাচ হৈ আছে সো এইটোক আমি কনসিডাৰ নকৰো সো ডাইৰেক্ট আমি কেইটা ইলেক্ট্ৰন আছে 1 2 3 6টা ইলেক্ট্ৰন আছে 6টা থাকিলে আমাৰ কি হয় এৰোমেটিক হয় এই দুটা আমাৰ কনসিডাৰ নকৰো হয় না বুজি পাইছা ঠিক তেনেকৈ এইটোতো হে কি 6টা আছে 6টা থাকাৰ লগে লগে এৰোমেটিক মই আৰু হেয়া নকৰো আৰু এইটো চোৱা এইটো তোমাৰ লোন পেয়াৰ এইটো নাইট্ৰজেনত চোৱা মই কি কৈছিলো যত লোন পেয়াৰৰ ডাবল বন্ডৰ কাখৰ এটমটোত যদি তেতিয়া আমি ৰেজোনেন্সত পাৰ্ট লয় আৰু যদি ডাবল বন্ডৰ লগত ডাইৰেক্ট লাগি থাকে তেতিয়া ৰেজোনেন্সত পাৰ্ট নলয় এইটো ডাইৰেক্ট লাগি আছে এইটো তোমাৰ ৰেজোনেন্সত পাৰ্ট নলয় আৰু এইটো তোমাৰ ৰেজোনেন্সত পাৰ্ট লব 1 2 3 টোটাল হ'ব 6 পাই ইলেক্ট্ৰন সো আমাৰ কি হ'ব এৰোমেটিক ঠিক তেনেকৈ এইটো অক্সিজেনত চোৱা অক্সিজেনত কেইটা অৰবিটেল আছে কেইটা ইলেক্ট্ৰন আছে 4টা লোন পেয়াৰ আছে বাট তোমাৰ কি হ'ব মই কোৱা মতে অনলি এটা তোমাৰ দুটা এটা লোন পেয়াৰহে তোমাৰ মানে ৰেজোনেন্সত পাৰ্ট লব এটা ৰখি থাকিব ৰখি থকা মানে কেইটা হ'ব তোমাৰ আৰু এইকেইটাটো ডাবল বন্ডৰ লগত লাগি আছে এইকেইটা পাৰ্ট নলয় অনলি এইটো পাৰ্ট লব এইটো পাৰ্ট নলয় টোটাল কিমান হ'ব 6 পাই ইলেক্ট্ৰন মানে এইটো হ'ব তোমাৰ এৰোমেটিক ঠিক তেনেকৈ এইটো চোৱা এগেইন কি কৈছিলো তোমাৰ পেৰিফেৰাল ইলেক্ট্ৰন কেইটা চোৱা হয়নে পেৰিফেৰাল 1 2 3 4 5 মানে তোমাৰ 10 পাই ইলেক্ট্ৰন থাকিলে 4 into 2 plus 2 মানে কি হ'ব আমাৰ মেটিক হ'ব নেক্সট আহিল এইটো চোৱা 1 2 3 4 মানে 8 পাই ইলেক্ট্ৰন আহাৰ লাগিলে কি আহিব এন্টি তোমাৰ ডাইৰেক্ট লিখিছো AA এন্টি এৰোমেটিক আৰু ঠিক তেনেকৈ এইটোত 1 2 3 4 5 3 পাই ইলেক্ট্ৰন 4n plus 2 সিস্টেম ডাইৰেক্ট তোমাৰ এৰোমেটিক সো আজিৰ ভিডিওটো আমি ইমানতে ৰখাইছো এৰোমেটিসিটি তোমাৰ ফাৰ্স্ট খিনি কথা কলো নেক্সট ক্লাছত আমি কি কৰিম ফ্ৰজ ডায়াগ্ৰাম এদি কেনেকৈ এৰোমেটিসিটি এপ্লাই কৰে সেইখিনি কথা কম তাৰ পিছত নেক্সট ক্লাছত আমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন সলভ কৰিম ওকে সো ভিডিওটো যদি ভাল লাগিছে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা জানো তোমালোকে শেয়াৰ নকৰা বুলি তথাপিও কৈছো যে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা ওকে বাই